Hello student, welcome to our YouTube channel MNS Classes. আজি মই তোমালোকৰ 10মান শ্ৰেণীৰ R3 ৰ 5 নম্বৰ কোৱেশ্যনৰ পৰা বাকি কোৱেশ্যনবোৰ কৰাম। 5 নম্বৰৰ আগৰ 1 ৰ পৰা 4 লৈকে আগৰ ভিডিঅ'টোত দিয়া আছে। গতিকে তোমালোকে মোৰ লগত থাকি আজি 5 ৰ পৰা বাকিখিনি চোৱা। চোৱা 5 নম্বৰ প্ৰশ্নটো আমাক কি দিয়া আছে? এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব? এটা আমাক 4টা সংখ্যা দিয়া আছে, সিৰিয়াল নম্বৰ 1 2 3 4টা আছে। এই 4টা সংখ্যাক পূৰ্ণ ঘন হবলৈ কিহেৰে হৰণ কৰিব লাগিব? তথাপি সেই সংখ্যাটো আটাইতকৈ সৰু হ'ব লাগিব। তে এই সংখ্যাবোৰ যদি পূৰ্ণ ঘন হ'ব লাগে, ইহতৰ প্ৰতিটো উৎপাদক 3টাকে আহিব লাগিব। এক নম্বৰ কথা, ইহতৰ প্ৰতিটো উৎপাদক 3টাকে আহিব লাগিব। আৰু 3টাকে নাহিলে, যিটো 3টাকে নাহে তাৰ মানে সেই উৎপাদকটোৰেই আমি কি কৰিব লাগিব? এই সংখ্যাবোৰক হৰণ কৰি দিব লাগিব। এতিয়া ফাৰ্স্ট টাইম যদি তোমালোকে চাব বিচৰা যে এই সংখ্যাটো পূৰ্ণ ঘন হবলৈ কিহেৰে হৰণ কৰিব লাগিব, তে তাৰ আগতে ইয়াক আমি চুটি হৰণ পদ্ধতিত ভাঙিব লাগিব। তে 1 নম্বৰটো চাবা তোমালোকে। চোৱা 1 নম্বৰটো আছে কিমান? 10368। এই সংখ্যাটো বৰ্তমান পূৰ্ণ ঘন নহয়। এই সংখ্যাটো কিবা এটা সংখ্যাৰে হৰণ কৰাৰ পিছতহে পূৰ্ণ ঘন হ'ব। তে তাৰ বাবে তুমি সংখ্যাটোক ফাৰ্স্ট টাইম চুটি হৰণ পদ্ধতিত উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব। তে এটা আহা তোমালোকে 10368। এই সংখ্যাটোক যদি আমি চুটি হৰণত ভাঙো, ফাৰ্স্ট আটাইতকৈ সৰু কি মৌলিক সংখ্যাৰে হৰণ যাব? চোৱা এককৰ ঘৰত 8 আছে, তাৰ মানে 2ৰে হৰণ যাব। তোমালোকে 2ৰে হৰণ কৰা। 2ৰে 10ক কেইবাৰ? 5 বাৰ। 3ক কেইবাৰ? 1 বাৰ। 1 থাকিল 16, 8 বাৰ আৰু 4 বাৰ। আকৌ যুগ্ম সংখ্যা আছে, গতিকে 2ৰে হৰণ কৰা। 2ৰে 2 বাৰ, 1 থাকিল 11, 5 বাৰ, 1 থাকিল 9 বাৰ, 2 বাৰ। আৰু 2ৰে হৰণ কৰা। 2ৰে 2ক 1 বাৰ, 5ক 2 বাৰ, 1 থাকিল 19 হল, 19ক 9 বাৰ, 1 থাকিল 6 বাৰ। 2ৰে যেতিয়ালৈকে যায়, তাৰ মানে এককৰ স্থানত যেতিয়ালৈকে যুগ্ম সংখ্যা থাকে তেতিয়ালৈকে 2ৰে হৰণ কৰি থাকে। 6 বাৰ, 9ক কেইবাৰ? 4 বাৰ, 1 থাকিল 16, 8 বাৰ। 2ৰে 3 বাৰ, 4ক 2 বাৰ, 8ক 4 বাৰ। 2ৰে 1 বাৰ, 1 থাকিল 12ক 6 বাৰ, 2 বাৰ। 2ৰে 8 বাৰ, 1 বাৰ। এবার 3ৰে হৰণ কৰা, কাৰণ এককৰ স্থানত কি আহিছে? 1 আহিছে। 1 আৰু ইফালে 8, আৰু 1 আৰু 8 কিমান হ'ব? 9। 9 হলে 3ৰে হৰণ যাব। 3ৰে কি? 8ক 2 বাৰ। থাকিল 2, 2 একা 21, 21ৰ 7 বাৰ। আকৌ 3ৰে 9 বাৰ, 3ৰে 3 বাৰ। তে আমি সংখ্যাটোক চুটি হৰণত ভাঙাত আমি এইখিনি মৌলিক উৎপাদক পালো। এতিয়া এই মৌলিক উৎপাদকবোৰ আমি 3টাকে গোট বনাম। 3টাকে গোট বনাই দিয়া। 1 2 3। 3টাকে গোট বনোৱাৰ পিছতো আমাৰ কি ৰল? 2 এটা থাকিল, 3 এটা থাকিল। এই সংখ্যাটো যদি পূৰ্ণ ঘন হ'ব লাগে, এই সংখ্যাটোক আমি পূৰ্ণ ঘন পাবলৈ এই 2 আৰু 3 এটা নোহোৱা কৰিব লাগিব। 2 আৰু 3 যদি নোহোৱা কৰিব লাগে, 2 আৰু 3 পূৰণ কৰি দিলে 6। 6ৰে যেতিয়া আমি এই সংখ্যাটোক হৰণ কৰিম, 6ৰে যেতিয়া সংখ্যাটোক ডিভাইড কৰি দিম, তেতিয়া এই সংখ্যাটো কি হৈ যাব? পূৰ্ণ ঘন সংখ্যা হৈ যাব। চাবা কি আছে? 3টাকে আগত গোট বনাই লওঁ। 3 কিউব, 2 কিউব, 2 কিউব, আৰু কি আহিব? 3 কিউব। 3টাকে গোট বনোৱাৰ পিছত বাকি থাকিল কি? এটা 2 আৰু এটা 3। তে যদি এই সংখ্যাটো আমি পূৰ্ণ ঘন পাব লাগে, 2 নোহোৱা হ'ব লাগিব, 3 নোহোৱা হ'ব লাগিব। তাৰ মানে এই দুটাৰ পূৰণ ফলেৰে যেতিয়া আমি সংখ্যাটোক হৰণ কৰি দিম, সংখ্যাটো তেতিয়া পূৰ্ণ ঘন হ'ব। কাৰণ তেতিয়া উৎপাদক থাকিব কি? 2 কিউব, 2 কিউব, 3 কিউব।
আমি লিখিম কি এতেকে হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ব কিমান এই যি কেইটা উৎপাদক তিনিটাকে আহা নাই সেই কেইটাৰ পূৰণফল 2 into 3 কিমান 6 যদি আমি এই 10,368 সংখ্যাটোক 6 ৰে হৰণ কৰো তেতিয়া এই সংখ্যাটোৰ উৎপাদকত থাকিব 2 কিউব 2 কিউব 3 কিউব তাৰ মানে তেতিয়া পূৰ্ণ ঘন হ'ব কাৰণ প্ৰতিটো উৎপাদক তিনিটাকে গোট পাতি আহিব এতিয়া ইয়াৰ পৰৱৰ্তী তোমালোকে চোৱা ইয়াৰ পৰৱৰ্তীটো কি আছে 2187 এইটো কৰি দিছো এটা তোমালোকে নোট কৰি লোৱা এটি চোৱা মই এখিনি মুছি দিছো এবার আমি 2 নাম্বারটো করি 2 নাম্বারটো কি আছে 2187 একই প্রশ্ন একেও আমি ছুটি হরণ পদ্ধতিত ভাঙিব লাগিব উৎপাদকবোৰ উলাই লব লাগিব তে এক ছুটি হৰণত ভাঙি মৌলিক উৎপাদকবোৰ উলাই লোৱা 2187 এই সংখ্যাটো কিহেৰে হৰণ যাব চোৱা 2 এৰটো না যায় কাৰণ একক স্থানত কি আছে 7 আছে আমি বেলেগেৰে চাব লাগিল 3 এৰে জানে না চোৱা 15 দিনে 18 3 এৰে হৰণ যাব 18ক যেহেতু 3 এৰে হৰণ যায় গতিকে 3 এৰে গোটাইখিনি সংখ্যাক হৰণ যাব 3 এৰা 2ক না যায় 21 লোৱা 21ক কেইবাৰ 7 বাৰ 8ক 2 বাৰ 2 থাকিল 27ক 9 বাৰ এতে পালো কি আমি 729 এবাৰ এই সংখ্যাটো কিহেৰে হৰণ যাব এই সংখ্যাটোক আকো 3 এৰে হৰণ কৰা 3 এৰে 7ক কেইবাৰ 2 বাৰ 1 থাকিল 12ক কেইবাৰ 4 বাৰ 9 3 বাৰ এবাৰ কিহেৰে হৰণ যাব চোৱা আকো 3 এৰে যাব 3 এৰে 24ক 8 বাৰ 3 1 বাৰ 3 এৰে 27 বাৰ 3 এৰে 9 বাৰ 3 এৰে 3 বাৰ এতে এই যে মৌলিক উৎপাদকবোৰ যে পালো আমি এতে তিনটাকে গোট বনোৱা এটো 3 2 দিয়া হৈছে তিনটাকে গোট বনোৱাৰ পিছত এটা 3 কি হল বেছি হল এই তিনিটো যদি না থাকে তাৰ মানে ইয়াৰ উৎপাদকবোৰ তেতিয়া তিনটাকে গোট পাতি আহিব তিনটাকে যদি আহে তেতিয়া হি পূৰ্ণ ঘন সংখ্যা হ'ব তাৰ মানে এই তিনিটো নোহোৱা কৰিব লাগে এই তিনিটো যদি নোহোৱা কৰিব লাগে আমি গোটাই সংখ্যাটোক 3 ৰে হৰণ কৰি দিব লাগিব তাৰ মানে আমাৰ হৰণ কৰিব লগিয়া সংখ্যাটো কি হ'ব 3 হ'ব 3 কিউব ইনটু কিমান আছে 3 আছে এই যেটো তিনটা আহা নাই সেই উৎপাদকটোৰে আমি যদি সংখ্যাটো হৰণ কৰি দিও তেতিয়া কি হ'ব সংখ্যাটো পূৰ্ণ ঘন সংখ্যা হ'ব এতেকে আমি লিখিম হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো আটাইতকৈ সৰু সংখ্যাটো হ'ব 3 তেনেকুৱাকে বাকি দুটা একে নিয়ম বাকি দুটা তোমালোকে নিজে কৰি লবা নিয়মটো একে ছুটি হৰণত ভাঙি বাকি দুটা তোমালোকে নিজে কৰি ললা হল মই কেৱল নিয়মটো তোমালোকক মনত পেলাই দিছো নিশ্চয় তোমালোকক এবাৰ ক্লাছতো শিকাব তে এবাৰ আহা পৰৱৰ্তী 6 নম্বৰ প্ৰশ্নলৈ 6 নম্বৰ প্ৰশ্নত আমাক কি কৈছে চাই লোৱা যে নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলোৱা এতে আমাক কেইটামান সংখ্যা দিয়া আছে আৰু সেই সংখ্যা কেইটাৰ কি উলাব দিছে ঘনমূল উলিয়াব দিছে ঘনমূল উলাবলৈ আমি জানো কি উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰিব লাগিব উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি আমি প্ৰতিটো সংখ্যাৰ ঘনমূল উলিয়াব পাৰিম তাৰে 1 নম্বৰটোৰ দ্বাৰা আৰম্ভ কৰিছো চোৱা 1 নম্বৰটো আছে 1331 এই সংখ্যাটোৰ আমাৰ ঘনমূল লাগে ঘনমূল লাগিলে ফাৰ্স্ট টাইম সংখ্যাটোক তোমালোকে ছুটি হৰণ পদ্ধতিত মৌলিক উৎপাদকত প্ৰকাশ কৰি লোৱা
কি আছে 1331 তোমালোকে এক যদি হৰণ কৰিব লাগে একমাত্ৰ 11ৰে হৰণ যাব বেলেগ সংখ্যাৰে হৰণ না যায় তে 11ৰে এক আৰম্ভ কৰি দিয়া হৰণ কৰা 11ৰে 13 কেইবাৰ একবাৰ ইয়াতে বাকি ৰল 2 2 এ 3 23 23ক 11ৰে দুইবাৰ বাকি ৰল 1 একে একে 11ক একবাৰ 121 হল 121ক তোমালোকে নিশ্চয় জানা 11ৰে কেইবাৰ যাব 11 বাৰ যাব তে 1331 সংখ্যাটোত মৌলিক উৎপাদক হিচাপে আমি কি পালো 3টা 11 পালো যেহেতু আমাক ঘনমূল ওলাব দিছে কি ওলাব দিছে ঘনমূল ঘনমূল মানে কি আছিল যে 3টা উৎপাদকৰ এটাক লব লাগিব যেটো সংখ্যাটোক আমি 3টা একে উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিছো এই 3টা উৎপাদকৰ এটাক আমি কি বুলি কম এই সংখ্যাটোৰ ঘনমূল বুলি কোৱা যাব এতেকে আৰু ঘনমূলক এনেকে প্ৰতীকেৰে লিখা হয় 3√1331 ইকুৱেল টু কিমান পাম আমি 11 তো তোমালোকে যদি কোনো সংখ্যাৰ ঘনমূল ওলাব দিয়ে ছুটি হৰণত এনেকে ভাঙিবা 3টাকে জোৰ পাতি অহা উৎপাদকৰ এটাকে ললে হেতু হৈ যাব কি ঘনমূল এবাৰ ইয়াৰ 2 নম্বৰ চোৱা 2 নম্বৰ কি আছে নিয়মটো গোটাইখিনিৰ একে থাকিব 1728 ফাৰ্স্ট টাইম এক তুমি ছুটি হৰণত মৌলিক উৎপাদকত প্ৰকাশ কৰি লোৱা 8 আছে 2 এৰ হৰণ যাব 2 এৰে কেইবাৰ 2 8 গুণ 16 1 থাকিল 12 6 বাৰ 4 বাৰ 2 এৰে 4 বাৰ 3 বাৰ 2 বাৰ আকৌ 2 এৰে 2 এৰে 4 2 বাৰ 3 এক বাৰ 1 থাকিল 6 বাৰ 2 এৰে 1 বাৰ 0 8 বাৰ 2 এৰে 5 বাৰ 4 বাৰ 2 এৰে 2 বাৰ 14 7 বাৰ 3 এৰে 9 বাৰ 3 বাৰ এতিয়া উৎপাদকবোৰ 3টাকে গোট বনাই লিখা চোৱা 2 কেইটা পাইছো 3টা আৰু এতে 3টা 2 কিউ ইনটু 3 কেইটা 3টা এতিয়া এই যে উৎপাদকবোৰ কেইটা কেইটা আহিছে 3টা কি আহিছে তাৰ প্ৰতিটোৰ এটা এটা লম আমি ঘনমূল বুলি ক'লে এই 3টা উৎপাদকৰ এটাকে লব লাগিব তে 3টা উৎপাদকৰ এটাকে ললে হেতুৱে কি হ'ব ঘনমূল হ'ব তে ঘনমূল বুজাবলৈ আমি কি ব্যৱহাৰ কৰো 3√1728 এখানে বুজাইছে এই সংখ্যাটোৰ ঘনমূল ইকুৱেল টু কি হ'ব 2 3টা আছিল তাৰ পৰা এটা 2 আহিব আৰু 2 3টা আছে তাৰ পৰা এটা 2 আহিব 3 3টা আছে তাৰ পৰা এটা 3 আহিব আৰু এই গোটাইখিনি পূৰণ কৰিলে যেটো আমি পূৰণ ফল পাম হেতুৱে হ'ব ইয়াৰ ঘনমূল তে 2 2 গুণা 4 4 3 গুণ 12 তাৰ মানে 1728 ৰ ঘনমূল আমি কিমান পাম 12 পাম আগৰটোৰ দৰে এটো মই দুটা কৰি কেৱল তোমালোকক নিয়মটো বুজাই দিছো বাকি দুটা তোমালোকে নিজে কৰি ললে হ'ল এবাৰ তোমালোকে পৰৱৰ্তী কোৱেশ্চনলৈকে আহা 7 নম্বৰত কি কৈছে চোৱা উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল তাৰ মানে আমি ইয়াৰ আগৰ প্ৰশ্নটো কি কৰিছিলো উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল ওলাইছিল এবাৰ কেৱল উল্লেখ কৰি দিছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল ওলোৱা তাৰ মানে আগৰটোৰ দৰে একে পদ্ধতিত ইয়াত আমি ঘনমূল ওলোৱা ইয়াৰো দুটা মান কৰি দিছো তে ফাৰ্স্ট এক নম্বৰটো কি আছে 3375 যেহেতু আমাক ঘনমূল ওলাব দিছে তথাপি উৎপাদক বিশ্লেষণ পদ্ধতিত ইয়াতো ছুটি হৰণ পদ্ধতি কৰিবই লাগিব ছুটি হৰণ পদ্ধতিত সংখ্যাটোক ভাঙাটো বাধ্যতামূলক 3375 এককৰ স্থানত কি আছে
5 আছে 5 থাকিলেতো হেতু 5 এৰে হৰণ যোৱাটো বাধ্যতামূলক 3 ৰেও যাব পাৰে কিন্তু 5 এৰে যোৱাটো বাধ্যতামূলক গতিকে আমি প্ৰথমে 5 এৰে হৰণ কৰিছো 5 এৰে 3 × 33 33 কেইবাৰ যাব 6 বাৰ 3 থাকিল 37 7 বাৰ থাকিল 2 25 5 বাৰ আকৌ 5 এৰে হৰণ কৰা 5 এৰে 6 একবাৰ 1 থাকিল 17 3 বাৰ 2 থাকিল 5 বাৰ আকৌ 5 এৰে হৰণ কৰা 5 এৰে 2 বাৰ থাকিল কিমান 3 35 35 5 7 গুণ 35 3 रे 9 बार 3 रे 3 बार তে চোৱা আমি দুটা উৎপাদক পাইছো 3 বাৰ কে আহিছে অৰ্থাৎ 5 তিনিটা আহিছে 3 তিনিটা আহিছে তে ঘনমূল বুলি কলে এই 5 তিনিটাৰ পৰা এটা ল'ব লাগিব 3 তিনিটাৰ পৰা এটা ল'ব লাগিব আৰু দুটাৰ পূৰণফলে কি বুজাব এই সংখ্যাটোৰ ঘনমূল বুজাব আৰু কি ওলাব দিছিল আমাৰ ঘনমূল ওলাব দিছিল তে 5 কিউব 3 কিউব এতে কি 3 root 3375 অর্থাৎ 3375 এর ঘনমূল কিমান হব 5 তিনিটা আছে তার পৰা এটা আনা 3 তিনিটা আছে তার পৰা এটা আনা তো দুটা পূরণ কৰি দিয়া 5 3 গুণ 15 অর্থাৎ এই সংখ্যাটোৰ ঘনমূল আমি কিমান পালো 15 পালো এইবাৰ চোৱা এক কৰা হল 2 3 তোমালোকে কৰিবা মই লাষ্টটো কৰি দিছো লাষ্টটো কি আছে 4 টো 4 নম্বৰটো কি আছে 13824 উৎপাদক বিশ্লেষণ পদ্ধতিত ইয়াৰ ঘনমূল উলিয়াম তো তোমালোকে চাব লাগিব ছুটি হৰণ পদ্ধতি 13824 একক স্থানত যুগ্ম সংখ্যা আছে গতিকে 2 এৰে হৰণ যাব 2 এৰে 13 কেইবাৰ 6 বাৰ 1 থাকিল 18 9 বাৰ 2 1 বাৰ আৰু 4 2 বাৰ আৰু 2 এৰে হৰণ কৰা 2 এৰে 6 3 বাৰ 9 4 বাৰ থাকিল 1 11 5 বাৰ 1 থাকিল 6 বাৰ 2 এৰে 3 1 বাৰ 14 7 বাৰ 5 2 বাৰ 1 16 8 বাৰ 2 এৰে 2 8 গুণ 16 1 থাকিল 12 6 বাৰ 4 বাৰ 2 এৰে 4 বাৰ 3 বাৰ 2 বাৰ আকৌ 2 এৰে হৰণ কৰা 2 বাৰ 3 1 বাৰ 1 থাকিল 6 বাৰ 2 এৰে 1 বাৰ 0 8 2 এৰে 5 বাৰ 4 বাৰ 27 মানে তোমালোকে জানা 3 रे 9 বাৰ 9 3 रे 3 বাৰ তো ইয়াৰে প্ৰায় তিনটা গোট বনাই দিয়া আমি ইয়াতে লিখিব পাৰিম 2 কিউব into 2 কিউব into 2 কিউব তাৰ মানে 2 কেইবাৰ আহিছে টোটাল 9 বাৰ আহিছে তাৰ পৰা আমি তিনটা গোট বনাই লিখিলো আৰু 3 কেইবাৰ আহিছে 3 বাৰ 3 কিউব যেহেতু আমাক ঘনমূল ওলাব দিছে তে ঘনমূল ওলালে আমি লিখিম 3 root কিমান 13824 ইকুয়াল টু কি হ'ব এই যে উৎপাদকবোৰ তিনটা গোট বনাইছো এই তিনটা গোটৰ পৰা এটা এটা লৈ লোৱা 2 দুগুণা 4 4 দুগুণা 8 8 3 গুণ 24 অর্থাৎ 13824 এর ঘনমূল আমি কিমান পালো 24 এনেকুৱা ছুটি হৰণ পদ্ধতিত ভাঙি উৎপাদক বিশ্লেষণৰ দ্বাৰা আমি কি কৰিব পাৰো যিকোনো সংখ্যাৰ ঘনমূল উলিয়াব পাৰো যদি সেই সংখ্যাটো ঘন সংখ্যা হয় এইবাৰ হা তোমালোকে ইয়াৰ পৰৱৰ্তী 8 নম্বৰ প্ৰশ্ন লও 8 নম্বৰত কি কৈছে যে উৎপাদক বিশ্লেষণ নকৰাকে ঘনমূল অনুমান কৰি লিখা এই প্ৰশ্নটো চোৱা এটা আমাক উৎপাদক বিশ্লেষণ কৰিব দিয়া নাই অনুমান কৰিহে ঘনমূল উলিয়াব দিছে এটো পৰীক্ষাৰ বাবে নহয় যদিও মই তোমালোকক ইয়াৰ প্ৰায় দুটা এটা কৰি নিয়মটো শিকাই দিছো অনুমান কৰি কেনেকৈ ঘনমূল উলিওৱা হয় তাৰ প্ৰথম সংখ্যাটো কি আছে চোৱা যেহেতু অনুমান এটো পৰীক্ষাৰ বাবে নহয় কিন্তু কেৱল তোমালোকে শিকাৰ বাবেহে মই নিয়মটো শিকাই দিম
এতে কিমান আছে এক নম্বৰটো 12,167 ইয়াৰ অনুমান কৰি ঘনমূল ওলাব লাগিব তোমালোকে এই সংখ্যাটোক দুটা অংক বনাব লাগিব প্ৰথম রাইট সাইডৰ পৰা তিনটা লব লাগিব রাইট সাইডৰ পৰা কেইটা লব লাগিব তিনটা এই তিনটা অংক লোৱাৰ পিছত যেটো সংখ্যা হল তাৰ এককৰ স্থানৰ অংকটো চাব লাগিব তাৰ এককৰ স্থানত কি আছে 7 আছে এই 7ক আমি ঘন কৰিব লাগিব 7ক ঘন কৰা মানে কি 7ক 3 বাৰ পূৰণ কৰিব লাগিব আৰু 7ক 3 বাৰ পূৰণ কৰিলে আমি কি পাম 343 পাম 343 সংখ্যাটোৰ এককৰ স্থানত কি আছে এককৰ স্থানত কি আছে 3 আছে তে এই সংখ্যাটোৰ যদি আমি ঘনমূল অনুমানত উলাও তাৰ এককৰ স্থানত কি থাকিব 3 থাকিব তে আমি ইয়াতে লিখিব পাৰিম ইমানৰ ঘনমূল সমান এই তিনটা অংকৰ প্ৰায় এককৰটোৰ ঘনফল ওলাবা ঘনফল ওলাই তাৰ এককৰ স্থানত যি থাকে সেই সংখ্যাটো আহিব ইয়াৰ ঘনমূলৰ এককৰ স্থানত আহিল বাকি থাকিল কি এই দুটা অংক এই দুটা অংক মিলি কিমান হৈছে 12 হৈছে যদি 12 হৈছে তে 12ৰ ওচৰৰ ঘন সংখ্যা কি আছে 12ৰ ওচৰৰ ঘন সংখ্যা আছে তোমালোকে জানা 8 এই 8ৰ ঘনমূল কিমান 8ৰ ঘনমূল মানে 8 মানে কি লিখিব পাৰো 2 কিউব তে 8ৰ ঘনমূল কি বুজাব 2 এ বুজাব অৰ্থাৎ 2 হল 8ৰ ঘনমূল তে 12ৰ ওচৰৰ ঘন সংখ্যা 8 আৰু তাৰ ঘনমূলটো ইয়াৰ ঘনমূলৰ দহকৰ স্থানত বহে তে হৈ গল কিমান এই সংখ্যাটোৰ ঘনমূল 23 তে অনুমান কৰি যদি ঘনমূল ওলাব লাগে সংখ্যাটোক তুমি হওফালৰ পৰা তিনটা গোট বনাবা এই তিনটা গোটৰ যেটো এককৰ স্থানত থাকে সেই সংখ্যাটোক ঘনফল ওলাবা ঘনফল ওলাই তোমালোকে সেই ঘনফলৰ এককৰ স্থানৰ অংকটো গোটাই সংখ্যাটোৰ ঘনফলৰ এককৰ স্থানত বহাবা তাৰ পিছত বাকি থকা অংক দুটা থাকিল এই দুটাৰ ওচৰৰ ঘন সংখ্যা বিচাৰিব লাগিব আৰু সেই দুটাৰ ওচৰৰ ঘন সংখ্যা আমি 8 পালো সেই 8ৰ ঘনমূল কিমান ঘনমূল 2 সেই 2টো থাকিব এই গোটাই সংখ্যাটোৰ ঘনমূলৰ দহকৰ স্থানত তে হৈ গল টোটাল এই সংখ্যাটোৰ ঘনমূল তে এনেকুৱা ভাবে তোমালোকে বাকিবোৰ নিৰ্ণয় কৰিব পাৰিবা মই কৈ দিছো চোৱা এতে তিনিটা 0 আছে টোটাল কেইটা 0 আছে হওফালৰ পৰা তিনটা হিচাপ কৰিলে তিনটাই কি 0 তিনটা 0ৰ প্ৰায় ঘনমূলত আহিব এটা 0 আৰু তাৰ পিছৰ গোটটোত আছে 8 8ৰ ঘনমূল কিমান 8ৰ ঘনমূল 2 গতিকে এই 2 নম্বৰ 8000ৰ ঘনমূল কিমান পাবা 20 একেদৰে 4096 6 এককৰ স্থানত আছে তিনটা ললে তাৰ এককৰ স্থানত কি আছে 6 6 যদি ঘন কৰা যায় 6ৰ ঘনফল কিমান 216 আৰু এই 216ৰ এককৰ স্থানত কিমান আছে 6 তে ইয়াৰ ঘনমূলৰ এককৰ স্থানত কি আহিব 6 আহিব তে ৰল কিমান 4 যদি প্ৰথম তিনটা অংক লোৱাৰ পিছত 8তকৈ সৰু অংক ৰৈ যায় সেই 8তকৈ সৰু অংকটোৰ ঘনমূল কিমান হ'ব 1 হ'ব তে হেতু দহকৰ স্থানত বহাই দিলে হল ইয়াৰ ঘনমূল কিমান 16 একেদৰে এটো তোমালোকে উলিয়াব পাৰিবা তে এটো নিশ্চয় আনুমানিক ভাবে তোমালোকক নিয়মটো কলো তুমি নিয়মটো মনত ৰাখিবা এবাৰ আহা 9 নম্বৰ প্ৰশ্নলৈ 9 নম্বৰ কি কৈছে চোৱা এটা ঘনকৰ দিশ 1.2 সেন্টিমিটাৰ ঘনকটোৰ আয়তন কিমান চোৱা তোমালোকে ক্লাস 9ত ঘনক আয়তীয় ঘনক চুঙা শংকু আদিবোৰৰ পৃষ্ঠকালি আৰু আয়তনৰ সূত্ৰ পাইছে ইয়াতে আমাক কোনো সূত্ৰ নিদিয়াকে ডাইৰেক্ট খুজিছে কি এটা ঘনকৰ দিশ কিমান হলে ঘনকটোৰ আয়তন কিমান হ'ব নিশ্চয় তোমালোকে ঘনকৰ আয়তনৰ সূত্ৰ 9ত পাইছে তাৰ কাৰণে হে কৈছে তে ঘনকৰ আয়তনৰ সূত্ৰ কি আছিল তোমালোকে জানা 9 নম্বৰ সলিউশন ঘনকৰ আয়তন আছিল বাহু কিউব কি আছিল বাহু কিউব অৰ্থাৎ ঘনকৰ যদি এটা বাহু দিয়া থাকে সেই বাহুটোক আমি 3 বাৰ পূৰণ কৰি দিলে যেটো মান আহিব সেই মানটোক আমি ঘনকৰ আয়তন বুলি কম যেহেতু ইয়াতে বাহুটো কিমান দিয়া আছে বাহুটোক দিক হিচাপে দিছে কি হিচাপে দিছে দিক আমি লিখি লও গিভেন ঘনকটোৰ দিক দিক মানে বাহু বুজাইছে আৰু দিঘক আমি কি আখৰৰ দ্বাৰাই বুজাইছিলো ক্লাস 9ত
এলৰ দ্বাৰাই বুজাইছিলো এল ইকুৱেল টু কিমান দিয়া আছে 1.2 সেন্টিমিটাৰ এতিয়া 1.2 সেন্টিমিটাৰ বাহু বিশিষ্ট ঘনকটোৰ আয়তন লাগে এতে কি আয়তন তোমালোকে পাইছিলা আয়তন ইজ ইকুৱেল টু এল কিউব অৰ্থাৎ ঘনকৰ আয়তনৰ সূত্র কি আছিল এল কিউব আয়তন ইজ ইকুৱেল টু এল কিউব এলৰ মান কিমান বহাই দিয়া 1.2 হোল কিউব 1.2 হোল কিউব মানে কি 1.2 টো তিনিবাৰ পূৰণ কৰি দিলে হল 1.2 পূৰণ 1.2 পূৰণ 1.2 এইটো তিনিবাৰ পূৰণ কৰি দিলে কি হয় চাবা 12 12 গুণ এটা একেলগে পূৰণ কৰি লিখি দিছো চাই লোৱা এতে দুটা পূৰণ কৰিলে কি 12 12 গুণ 144 তাৰ লগত আৰু এটা 12 পূৰণ কৰি দিও 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 1 4 গুণ 4 1 4 গুণ 4 1 1 গুণ যোগ কৰি দিয়া 8 8 4 12 2 হাতত থাকিল 1 7 1 তে পূৰণফল আহিল 1728 এবাৰ চাব লাগিল দশমিক কেইটাৰ আগত আছে 1 2 3 তে তিনিটাৰ আগত দশমিক দি দিয়া তিনিটাৰ আগত দশমিক দিয়াৰ লগে লগে আমাৰ মানটো পালো 1.728 যেহেতু আয়তন ওলাইছো আয়তনৰ একক কি ঘন একক অৰ্থাৎ সেন্টিমিটাৰ থাকিলে ঘন সেন্টিমিটাৰ মিটাৰ থাকিলে ঘন মিটাৰ কিলোমিটাৰ থাকিলে ঘন এতিয়া চোৱা তোমালোকৰ সেন্টিমিটাৰ আছে ঘন শব্দটো নিলিখি আমি দি দিলো কি কিউ কাৰণ এতে এটা সেন্টিমিটাৰ এতে এটা সেন্টিমিটাৰ এতে এটা সেন্টিমিটাৰ তিনিটা একে বস্তু পূৰণ হলে তাৰ ওপৰত কি দিয়া যায় কিউব দিয়া যায় তাৰ মানে তিনিবাৰ পূৰণ বুজায় তে আমি পালো আয়তন ইকুৱেল টু 1.728 ঘন সেন্টিমিটাৰ এবাৰ তোমালোকে ইয়াৰ পৰৱৰ্তী 10 নম্বৰ প্ৰশ্নলৈ আহা 10 নম্বৰটো কি কলে এটা ঘনকাকৃতিৰ বাকচৰ আয়তন এইবাৰ ঘনকাকৃতিৰ বাকচ এটাৰ আয়তন দিয়া আছে কিমান 6859 ঘন সেন্টিমিটাৰ তে বাকচটো কিমান ওখ মানে বাকচটোৰ দিক ওলাব দিছে এবাৰ নৰ উলটাটো নত কৈছিল বাহু ইমান হলে আয়তন কিমান এবাৰ কৈছে আয়তন ইমান হলে বাহু কিমান হবে তে আমি জানো ঘনকৰ আয়তনৰ সূত্র নিশ্চয় সেই সূত্ৰৰ দ্বাৰাই কৰিম 10ৰ সলিউশন তোমাক দিয়া আছে কি given ঘনকটোৰ আয়তন সমান 6859 ঘনকটোৰ আয়তন আমি পালো কি 6859 ঘন সেন্টিমিটার অর্থাৎ আমি লিখিম কি সেন্টিমিটার কিউব যে তোমালোকে নিশ্চয় জানা ঘনকৰ আয়তনৰ সূত্র কি বাহু কিউব বাহুক আমি কিহৰ দ্বাৰাই বুজাও এলৰ দ্বাৰাই বুজাও এল কিউব ইকুৱেল টু কিমান 6859 এবাৰ তুমি ইয়াৰ পৰা এলৰ মান ওলাব লাগিব কি ওলাব লাগিব এলৰ মান তে এলৰ মান যদি ওলাব লাগে এই সংখ্যাটোক আমি ছোটি হৰণত ভাঙি উৎপাদকত ভাঙিব লাগিব তে ভাঙি দিয়া 6859 তে কিহেৰে হৰণ যায় তো ডিভাইড যায় হেতু চালে হল এটো সোয়া 19 ডাইরেক্ট 19 এর হরণ করু 19 রে তিনিবার 19 রে তিনিবার দিলে 19 3 গুণ কিমান 57 হলে এটা আছিল 68 তে আমার থাকিল কিমান 11 এস 11 11 আর পাশে 11 পাশে কিমান হয় 115 115 হলে 19 6 গুণ কিমান 19 6 গুণ হল 114 114 হলে 6 বার দিলু বাকি রল আকো কিমান 15 আছিল 114 বাদ দিয়া থাকিব কিমান 1 1 আর 9 19 19 এ কেইবার একবার তে আর 19 এর হরণ করে দিয়া 19 এর কেইবার যাব 19 বার তে আমি কি লিখিব পারিম এল কিউব ইকুয়াল টু 19 কেইবার আইছে তিনিবার 19 কিউব তে কিউব কিউব ক্যান্সেল গল থাকিল এল এল ইকুয়াল টু থাকিল 19
এতিয়া এই এলটোৱে কি বুজাইছিল এই ঘনকাকাৰ বাকচটোৰ ওখ বুজাইছিল আমি ইয়াতে লিখি দিম এতেকে বাকচটোৰ ওখ ওখ মানে ইয়াতে বাকচটোৰ দিশ বা এটা সাইডৰ দৈৰ্ঘ্যক বুজাইছে সমান কিমান লিখিম 19 সেন্টিমিটার তে এনেকুৱাকে যদি তোমালোকক আয়তন দিয়া থাকে তুমি বাহুৰ দৈৰ্ঘ্য উলাব পাৰিবা বা বাহুৰ দৈৰ্ঘ্য দিয়া থাকিলে আয়তন উলিয়াব পাৰিবা এবাৰ আহা তোমালোকৰ এমসিকিউ অৰ্থাৎ কিছুমান অপশনাল কোৱেশ্চন 11 নম্বৰ তে 11 নম্বৰৰ ফাৰ্স্ট কোৱেশ্চন চোৱা প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকে উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো লিখা তাৰ মানে প্ৰতিটো প্ৰশ্নৰ বাবে আমাক 4টাকে অপশন দিয়া আছে তাৰ পৰা শুদ্ধটোহে আমাক বাছি উলাব দিছে প্ৰথমটোৱে কৈছে এ নাম্বাৰ চাবা 23 ৰ ঘনৰ একক স্থানৰ অংকটো হল 23 সংখ্যাটো যদি আমি ঘন কৰো তাৰ এককৰ স্থানত কি অংক আহিব চোৱা 23 ৰ এককৰ স্থানত কি আছে 3 আছে এই 23 ৰ এককৰ স্থানৰ অংকটো 3 বাৰ পূৰণ কৰি দিয়া কিমান হৈ যাব 27 27 ৰ এককত কি থাকিল 7 থাকিল গতিকে 23 ৰ ঘনৰ এককৰ স্থানত কি থাকিব 7 থাকিব তো তোমালোকে বিচাৰি ল 7 কোন নম্বৰত আছে 2 নম্বৰত আছে তো তোমালোকে চাব লাগিব যেটো সংখ্যাৰ ঘন এককৰ স্থানৰ অংক উলাব দিছে তাৰ এককৰ স্থানৰ অংকটো ঘনফলৰ এককৰ স্থান চাব লাগিব বা এনেকে তালিকাও মুখস্থ কৰিব পাৰিবা যদি সংখ্যাটোৰ এককৰ স্থানত 3 থাকে তাৰ ঘনফলৰ এককৰ স্থানত কি থাকিব 7 থাকিব এখন তালিকা আছে তোমালোকৰ পুনৰ আলোচনাত চাই লবা এবাৰ আহা বিত তলৰ কোনটো পূৰ্ণ ঘন ইয়াতে আমাক 4টা সংখ্যা দিয়া আছে 4টা সংখ্যাৰ কোনটো পূৰ্ণ ঘন প্ৰথম ইয়াতে তোমালোকে চাব লাগিব তোমালোকৰ পূৰ্ণ ঘন যিখিনি চিনি পোৱা তাৰ ভিতৰত কোনোবা আছে নেকি যদি তাৰ ভিতৰত নাই তেতিয়া আমি নিয়ম খটাব লাগিব চোৱা আছে নেকি এস 343 এটো নিশ্চয় জানা এটো 7 ৰ ঘনফল কিহৰ ঘনফল 7 ৰ ঘনফল তে বাকি আমি কৰি চোৱাৰ দৰকাৰে নহল এবাৰ আহা সি 3√1000 ৰ মান তাৰ মানে 1000 ৰ ঘনমূল 1000 ৰ ঘনমূল কি হ'ব 3টা শূন্যৰ প্ৰায় এটা শূন্য আনা আৰু 1 ৰ ঘনমূল কিমান 1 তাৰ মানে 1000 ৰ ঘনমূল আমি কিমান পাম 10 পাম তে 10 বিচাৰি লোৱা ক'ত আছে 3 নম্বৰ অপচনত আছে ডি নম্বৰ যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান কি হ'ব কৈছে m টো n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব এতে এনেকুৱাও তোমালোকে ভাবা 2 8 ৰ ঘনমূল এটো সংখ্যাৰ দ্বাৰাই ললো এবাৰ এতে প্ৰতীকৰ দ্বাৰা আছে সংখ্যাৰ দ্বাৰাই ললো 2 8 ৰ ঘনমূল হলে 8 সমান কি লিখিব পাৰিম 8 সমান কি লিখিব পাৰিম এই 2 ৰ ঘনফল 2 ৰ ঘনফল কিমান 2 কিউব অৰ্থাৎ যেটো ঘনমূল আছিল তাক কি কৰিব লাগিব কিউব কৰিব লাগিব এটা চোৱা ঘনমূল আছিল m তে m ৰ কিউবটোই অৰ্থাৎ ঘনফলটোই হ'ব n ৰ সমান কোনটো আছে 3 নম্বৰ অপচন আছে এবাৰ তোমালোকে আহা ই নাম্বাৰ লাষ্ট আজিৰ লাষ্ট কোৱেশ্চন তোমালোকে চাই লোৱা যে 3√8 প্লাস 3√27 প্লাস 3√64 ৰ মান হ'ব এতিয়া আমাক তিনিটা মান দিয়া আছে তিনিটা ৰাশি দিয়া আছে তিনিটা ৰাশিৰ কি উলাব লাগিব টোটাল যোগফল উলাব লাগিব চাও যোগফল কিমান হয় 3 তাৰ মানে 8 ৰ ঘনমূল এতে মই একবাৰ লিখি ললো 8 ৰ ঘনমূল কিমান 2 3√27 27 ৰ ঘনমূল কিমান 3 64 ৰ ঘনমূল 3√64 4 আৰু এই গোটাইখিনি কি হিচাপে আছে যোগ হিচাপে আছে তে এই তিনটা যদি আমি যোগ কৰি দিও কি হ'ব 2 3 5 5 4 9 তে এই গোটাইখিনিৰ মান আমি কিমান পাম 9 পাম 9 অপচন কোনটোত আছে হেতু বাছি ললে হয় তো আজি তোমালোকৰ 10মান শ্ৰেণীৰ R3 গোটাই কোৱেশ্চন কমপ্লিট হল
তে এই ভিডিওখিনি চাবা আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে ইয়াৰ পৰৱৰ্তী এক্সাৰসাইজটো সকলোতকৈ আগত চাব পাৰা।